নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো আপোনালোকক ড্ৰিম ট্ৰেডাৰ্ছ কনসালটেন্সিৰ আন এটা ইউটিউব ভিডিঅ'লৈ য'ত আমি মাৰ্কেট এনালাইচিছ কৰিম নিফটি 50 আৰু নিফটি বেংকত থাৰ্সডে কাৰণে সো ইয়াৰ আগৰ যোনটো দিন আছিলে হেতুত যোনটো 30 তাৰিখৰ দিন আছিলে 30 এপ্ৰিল তাত আপোনালোকে ইয়াতে দেখা পাইছে আৰু মই ভাবো কি আপোনালোকে ইয়াতে যদি সেকেন্ড হাফত ইয়াতে ট্ৰেড কৰিছে এজ আ অপচন বায়াৰ আপোনালোকে ইয়াতে ভাল প্ৰফিট হ'ব পাৰে যদি আপোনালোকে ভাল মোমেন্টাম ক্যাপচাৰ কৰিব পাৰিছে কিন্তু ইয়াতে বহুতৰ লসও হ'ব পাৰে বিকজ এনেকুৱা টাইপৰ মোমেন্টামত কি হয় বহুতৰ ফোমো হয় তো হে ফোমো টু হলে কি হয় ইয়াতে ফোমো টু কি হয় বেসিক্যালি ফিয়ার অফ মিসিং আউট তো ফিয়ার অফ মিসিং আউট তো হলে ইয়াতে যেতিয়া আপুনি দেখে যে আপুনি এটা অপচন লৈছে আৰু হে অপচনটো গৈ পেলাই 100 200 পইণ্ট গুচি গৈছে আৰু তাত আপোনাৰ হে ফিয়ার অফ মিসিং আউট হোৱাৰ পিছত যদি আপুনি হে ট্ৰেডটো মিস কৰি দিয়ে তেতিয়া হে ইলজিক্যাল কিছুমান ট্ৰেড লোৱা হয় আৰু ওভাৰ ট্ৰেডিং হৈ পেলাই হে লসটো হৈ যায় ঠিক আছে তো হেতুৰ পৰা কন্ট্ৰোল কৰিব আলটিমেটলি ট্ৰেডিং টু ডিসিপ্লিনৰ বস্তু হয় ঠিক আছে তো ডিসিপ্লিনটো নাথাকিলে ইয়াতে কি হ'ব আলটিমেটলি এদিনত আমি যাতে জ্যাকপট মাৰিব নোৱাৰো এদিনত যদি জ্যাকপট মাৰো যদি আমাৰ লাকত প্ৰফিটো হৈ যায় কিন্তু আমি ইয়াতে লস কৰাও তেনেকে চান্স থাকিব যদি আমাৰ ডিসিপ্লিন নাই কোনবা এদিনটো মাৰ্কেটে লৈ যাব হেতু আৰু মানে জানা শুনা কথা বিকজ ইয়াতে তেনেকুৱাই চলে বস্তুটো নহলে তো সবে পইচা বনাব পাৰিলে হয় তো সেই বস্তুটো সদায় ধ্যান দিব ঠিক আছে বিকজ এক্সপাইৰি আছে সেকেন্ড হাফৰ এই মোমেন্টামটোত এখিনিত প্ৰিমিয়াম বিলাক মানে অলমোস্ট 100 পৰা 400 ও গৈছে ঠিক আছে 100 পৰা 500 ও গৈছে কিন্তু তেনেকে আকৌ 0 হৈছে ঠিক আছে তো হেতু বস্তু যাতে সাইডলে ট্ৰেড কৰিব ঠিক আছে তো এতিয়া কাইলেও তেনেকে নিফটি এক্সপাইৰি এতিয়া আমি চাও যে কেনেকে আমি প্ল্যান কৰিম ঠিক আছে প্ল্যানটো কেনেকে কৰিব লাগিব এতিয়া চাও প্ৰথম কথা হল কি ইয়াতে যোনটো 50000 অলমোস্ট 50000 ৰ ওচৰলৈকে গৈ পেলাই মাৰ্কেটে ইয়াতে এটা ডজি মানে ৰেড ডজি টাইপৰ ক্লোজিং দিছে হয়নে তো এতিয়া আমি এটো কি চাব লাগিব যে কাইলেৰ দিনটোত আমি কেনেকে প্ল্যান কৰিম প্ৰথম কথা হল কি এটা ফিবোনাকি আমি ইউজ কৰিম ফিবোনাকি ৰিট্ৰেসমেন্ট বুলি আমি যোনটো কওঁ ঠিক আছে ফিবোনাকি আমি কৰ পৰা ইউজ কৰিম ইয়াৰ পৰা ফিবোনাকিটো ইয়াৰ পৰা ইউজ কৰিছো এটো চাওক ফিবোনাকি মতে এই লোটো প্ৰায় হাইটো লেকে মাৰ্কেটটো যোনটো ৰিসেন্ট মই লোটো লৈছো ঠিক আছে ৰিসেন্ট যোনটো লো হেতুৰ পৰা যোনটো হাই আছে তাৰ আপোনালোকে চাব পাৰে যে 38.2 লেভেলত এটা মাৰ্কেটে সাপোৰ্টত ইয়াতে আছে ঠিক আছে তো মই দুটা কথা আপোনালোকক ভিডিওত কয় যে 38.2% লেভেল আৰু 50% লেভেল এই দুটা লেভেলত যদি মাৰ্কেটে সাপোৰ্ট দেখায় তেতিয়া মাৰ্কেটে যোনটো ট্ৰেন্ড এটা যদি লয় নহয় সেই ট্ৰেন্ডটো কন্টিনিউ কৰিবলৈ ইয়াতে সাপোৰ্ট লৈ পেলাই আকৌ মাৰ্কেটটো উঠে ঠিক আছে আইদাৰ 38% লেভেল বা 50% লেভেল তো ইয়াত আপোনালোকে এটো চাব লাগিব যে এই জায়গাটোত মাৰ্কেটে কি কৰিছে এটো জায়গাত যদি মাৰ্কেটে আহি আছে ইয়াত যদি কাইলে ভাবক কি কাইলে আমি কেনেকে প্ল্যান কৰিব পাৰিম এই লেভেলটো যোনটো হয় আপোনালোকৰ 49255 আৰু সেকেন্ড লেভেলটো হৈছে অলমোস্ট 49000 বুলি ধৰি লওক ঠিক আছে তো 49 এটো বেছি ফিজিবল হ'ব ভাল জায়গাত আছে এটো দুটা ৰিজন আছে আপোনালোকৰ তাত যে 49000 টো এটা ৰাউন্ড লেভেল হয় সেকেন্ড কথা হৈছে কি এটো এটা 50% যোনটো ৰিট্ৰেসমেন্ট লেভেল এটো হয় তো কাইলে ভাবক কি মাৰ্কেটটো যদি প্ৰথম কথা হল কি ফ্ল্যাট খুলিলে মই হৈছে কি ফ্ল্যাট যদি খুলে ফ্ল্যাট যদি মাৰ্কেটটো খুলি যায় যেনে 396 ত মাৰ্কেটে ক্লোজিং দিছে ওপৰতে ক্লোজিং দিছে তো মাৰ্কেটে যদি এটো আন্ডাৰত খুলি যায় মানে এই লোটো ব্ৰেক নকৰাকে ইয়াৰ আন্ডাৰত ফ্ল্যাট যদি খুলি যায় আৰু মাৰ্কেটে যদি অলপ সাস্টেইন কৰে মানে প্ৰাইস একচনটো যদি এনেকুৱাকে বনায় অলপ ডজি টাইপৰ বলাই অলপ কনসলিডেট কৰে আৰু কনসলিডেট কৰি যদি ওপৰত ব্ৰেক কৰে তেনেহলে আপোনালোকে ইয়াতে এটা ট্ৰেড ওপৰ সাইডে প্ল্যান কৰিব পাৰিব ঠিক আছে ওপৰ সাইডে এটা ট্ৰেড কিয় প্ল্যান কৰিব পাৰিব বিকজ এটো প্ৰথম কথা ডে লো প্ৰিভিয়াস ডে লো হ'ব আৰু লগতে এটো 38.2% লেভেল হ'ব ঠিক আছে হেতু কাৰণে আমি এটা প্ল্যান কৰিব পাৰিম কিন্তু প্ৰাইস একচনটো চাব ইয়াতে সেকেন্ড কথা হল কি গ্যাপ ডাউন খুলি গ'ল বা গ্যাপ ডাউন খুলি গ'লে মই যেনেকে কলো 50% লেভেলটো দুটা ৰিজনৰ কাৰণে এটা ইম্পৰ্টেন্ট 49000 আৰু 50% ৰিট্ৰেসমেন্ট কাৰণে তো ইয়াতটো যদি আমি ডব্লিউ প্যাটাৰ্ন টাইপৰ পাও অনলি এন্ড অনলি দেন ইয়াতে আপোনালোকে ট্ৰেড এটা প্ল্যান কৰিব পাৰে ওপৰ সাইডে ঠিক আছে এটা ডাউন সাইডে আমি কেতিয়া প্ল্যান কৰিম মই লেভেলটো আপোনালোকক কেতে দি দিছো প্ৰথম কথা আমি চাব লাগিব যে মাৰ্কেটে যেটা প্ৰিভিয়াস টাইম ইয়াতে ৰিজেকশন লৈছিলে চাও লেভেলটো কেনেকে মিলিছে এটো লেভেল আছিল যোনটো অল টাইম হাই প্ৰিভিয়াস অল টাইম হাই এই অল টাইম হাইটো মাৰ্কেটে ব্ৰেক কৰিছে এতিয়া ইয়াতে আহি সাপোৰ্ট ল'ব পাৰে তিনটা ৰিজন পাই গলো আমি এটা হল 50% লেভেল 49000 টো ৰাউন্ড লেভেল তাৰ লগত এটো প্ৰিভিয়াস এটো এটা লেভেল আছিল যোনটো ইয়াৰ ওচৰতে আমি পাই আছো মানে 49000 টো 49050 ধৰি লওক এইখিনি পইণ্টত আমি যদি পাও তেনে এটা ভাল ইয়াতে
ট্ৰেড আমি কাইলৈ প্লেন কৰিব পাৰোঁ বাই অন ডিপ কিন্তু যদি ডাঙৰ গেপ ডাউন খুলি যায় তেনেকৈ এতিয়া আজি মাৰ্কেটে কেনেকৈ ক্লজিং দিয়া নাজানো কিন্তু মানে যোনদিনাখন মানে জুন 38ৰ দিনাত US মাৰ্কেটটো বহুত তলত ক্লজিং দিছিলে কিন্তু আজিৰ দিনটোত যদি আকৌ ৰিকভাৰী কৰি যায় তেতিয়া হ'ব পাৰে কি ফ্লেটো খুলিব পাৰে বা গেপ ডাউন অলপ কম গেপ ডাউন খুলিব পাৰে তো যিয়ে নহওক এইটোত আমি এইটো ফোকাছ কৰিব লাগিব এইটো প্ৰথম কথা আমি প্লেন কৰিলোঁ এতিয়া যদি ওপৰ চাইডে আমি প্লেন কৰিবলৈ আমি কেনেকৈ প্লেন কৰোঁ ওপৰ চাইডে প্লেন কৰিবলৈ মই এডাল ফিপ ধৰাই দিছোঁ এডাল ফিবনাকি মই এতিয়া এইটো ফিবনাকি মতে আপোনালোকে চাওক যে এতিয়া প্ৰথম কথা হ'ল কি এইটো লেভেল আছিলে এই লেভেলটোত ছাপৰ্ট লৈ আছিলে ছাপৰ্টটো এইটো ব্ৰেক কৰিছে তো এতিয়া ইয়াতেও আমি কেনেকৈ চাব লাগিব মাৰ্কেটটো যদি কনচলিডেট মই যে কেনেকৈ ক'লোঁ আপোনালোকক যে কনচলিডেট কৰিব দিয়ক কনচলিডেট কৰি পেলাই যদি ওপৰ চাইডে যদি ইয়াতে মাৰ্কেটে দেখায় তেতিয়াহ'লে আমি এটা বুলিছ ট্ৰেড ইয়াতে প্লেন কৰিব পাৰিম ঠিক আছে বুলিছ ট্ৰেড এটা প্লেন কৰিব পাৰিম কিন্তু টাৰ্গেটটো আপোনালোকে ক'লৈকে মাৰ্কেটটো যাব পাৰে 30.2%ৰ লেভেলটোলৈকে যাব পাৰে যোনটো হ'ল ইয়ালৈকে এইটোলৈকে আপোনালোকে টাৰ্গেট ৰাখিব ঠিক আছে আৰু যদি মাৰ্কেট কেনেবাকৈ গেপ আপ খুলি যায় ঠিক আছে যদি বোলে গেপ আপ খুলি গ'লে এইখিনি পইণ্ট তেতিয়াহ'লে এইখিনিত অলপ ভলেটিলিটি হ'ব পাৰে ঠিক আছে এইখিনিত অলপ ভলেটিলিটি হ'ব পাৰে সেই ভলেটিলিটিটো আপোনালোকে কি কৰিব এইখিনি পইণ্টত ইয়াতে এনেকুৱা টাইপৰ যদি ছেটআপ পায় এনেকুৱা টাইপৰ ট্ৰাইংগল টাইপৰ ছেটআপ ওপৰ চাইডে ব্ৰেকআউট কৰিলে বা তলৰ চাইডে ব্ৰেকআউট কৰিলে তেনেকুৱা টাইপৰ পেটাৰ্ণ চাব অনলি এণ্ড অনলি দেন আপোনালোকে ইয়াতে ট্ৰেড কৰিব ঠিক আছে বিকজ এইখিনি চাওক ইয়াতে অপশ্যন বায়েৰে এইখিনি পইণ্টত যোনে ছাৰ্ভাইভ কৰিছে তাতহে তাৰপিছতহে এই মমেণ্টামটো কৰিছে মাৰ্কেটে তো ইয়াতে যোনটো মমেণ্টাম হৈ গ'ল প্ৰিভিয়াছ ডে এইটোৰ কাৰণে অলৰেডি মানুহে ইয়াতে লছ কৰিছে ঠিক আছে তাৰপিছতহে মাৰ্কেটে মমেণ্টাম এটা দেখাইছে তো সেইটো বস্তু চাব লাগিব ঠিক আছে এতিয়া সেইটো কথাই যে গেপ আপ যদি খুলি যায় ইয়াতে ছাইডে যাব পাৰে কিন্তু ছাইডে হ'লে আমি কি বিচাৰিব লাগিব আমি পেটাৰ্ণ বিচাৰিব লাগিব এনেকুৱা টাইপৰ পেটাৰ্ণ হৈ গ'ল বা যিকোনো পেটাৰ্ণ আপুনি যোনটো পেটাৰ্ণ ইয়াতে ফ'ল' কৰে সেইটোৱে পেটাৰ্ণ আপোনালোকে ইয়াতে চাব তেতিয়াহে ইয়াতে ট্ৰেড কৰাটো মই ভাবোঁ কি ইম্পৰ্টেণ্ট হয় ঠিক আছে চ' নিফটি বেংকত আমি তেনেকৈ প্লেন কৰিম এতিয়া নিফটি 50ত আমি কেনেকৈ প্লেন কৰিম নিফটি 50 অলপমান ক'ব গ'লে চেল অফটো অলপ বেছি আছিলে মানে চেল অফটোতকৈ এই আপছাইড মুভটো ইমান বেছি দিব নোৱাৰিলে যোনটো বেংক নিফটিত চাওক ভাল আপছাইড মুভটো দিছিলে যিটো এক্সপাইৰিও আছিলে তাৰ চ' এতিয়া ইয়াতে আমি চাওঁ কি ইয়াতে যদি নিফটি 50 যদি চাওঁ নিফটি 50ত ইয়াতে এডাল ট্ৰেণ্ড লাইন আছে এই ট্ৰেণ্ড লাইনডাল এতিয়াও ব্ৰেক হোৱা নাই হয়নে এই ট্ৰেণ্ড লাইনডাল যেতিয়া ব্ৰেক হ'ব তেতিয়াহে মই ভাবিম কি ইয়াতে ট্ৰেণ্ডটো ইয়াতে চেঞ্জ হৈ আছে বুলি পেলাই মই ভাবিম ঠিক আছে এই ট্ৰেণ্ড লাইনডাল যেতিয়ালৈকে ব্ৰেক নহয় তেতিয়ালৈকে ইয়াতে কিন্তু পটককৈ ডাঙৰ চেল অফ ইয়াতে বা ডাঙৰ তেনেকুৱা ট্ৰেণ্ড চেঞ্জ বুলি আমি পটককৈ ক'ব নোৱাৰোঁ ঠিক আছে তো এই ট্ৰেণ্ড লাইনডাল ড্ৰ কৰি থ'ব আপোনালোকে তেতিয়া আপোনালোকৰ কাৰণে ইজি হ'ব এতিয়া আমি কাইলৈ কাৰণে কেনেকৈ প্লেন কৰিম লেভেলছৰ হিচাপত যদি আমি চাওঁ এইটো হ'ল প্ৰিভিয়াছ ডে ল' হয়নে ইয়াতে চাওক এতিয়া মই যদি ইয়াতেও ৰিচেণ্ট ল'ৰ লগত যদি মই ফিবনাকিডাল ড্ৰ কৰোঁ তেনেহ'লে ক'ত আছে মাৰ্কেটটো এইটো চাব লাগিব চাওক মই কৈছিলোঁ ন যে নিফটি 50টো অকণমান বেছি চেল অফ হৈছে তো ইয়াতে চাওক এইটো লেভেলত কালি আমি কেনেকৈ প্লেন কৰিম এই লেভেলটোৱে লাষ্ট তাৰ কাৰণে লেভেল ঠিক আছে 50% লেভেলটো ইয়াত যদি মাৰ্কেটে ফ্লেট খোলে ঠিক আছে এই লেভেলটোত যদি ফ্লেট খুলি পেলাই অলপ কনচলিডেট কৰি যদি ওপৰ চাইডে যদি মাৰ্কেটে দেখায় মানে কনচলিডেট কৰিব লাগিব এনেকুৱা নহয় কি ফ্লেট খুলি চিধা চিধি গৈ আছে আপুনি বোলে তাতে ট্ৰেড লৈছে তেতিয়া ট্ৰেপ কৰিব পাৰে আপোনালোক ইয়াতে কনচলিডেট কৰি যদি মাৰ্কেটে ব্ৰেক কৰে তেতিয়াহ'লে আমি ইয়াতে এটা ট্ৰেড প্লেন কৰিম এণ্ড কোনটো লেভেলৰ ওপৰত চাম এই লেভেলটো দেখিছে এই লেভেলটো এইটোত ৰিজেকশ্যন পাইছিলে দুবাৰ ইয়াতেও দেখিছে ৰিজেকশ্যন এইটো ছাপৰ্ট লৈছে দুবাৰ এই লেভেলটোৰ ওপৰত 22,600ৰ ওপৰত যদি কাইলৈ কনচলিডেট কৰি পেলাই যদি ব্ৰেকআউট কৰে তেতিয়া আমি এটা ট্ৰেড ইয়াতে প্লেন কৰিব পাৰিম ঠিক আছে এতিয়া ভাবক কি গেপ আপ খুলি গ'ল গেপ আপ খুলিলে মই এইটোৱে কথাটো আপোনালোকক কৈছোঁ ইয়াতে অলপ কনফিউজন মাৰ্কেটে ক্ৰিয়েট কৰিব পাৰে তো সেইকাৰণে আপোনালোকে কি কৰিব অলপ পেটাৰ্ণ ছেট ইয়াতে বিচাৰিব যদি কিবা পেটাৰ্ণ বা ট্ৰেণ্ড লাইনছ তেনেকুৱা কিবা পায় তেতিয়াহে ট্ৰেড কৰিব ঠিক আছে এতিয়া তলৰ ফালে যদি কণ্টিনিউশ্যন আহে বোলে গেপ ডাউন খুলি গ'ল ঠিক আছে গেপ ডাউন খুলি গ'লে কি কৰিব এই নিফটিত বিকজ নিফটি অলপ উইক বেছিকৈ লাগি আছে ইয়াতে ঠিক আছে গেপ ডাউন খুলিলে মাৰ্কেটটোক ৰিট্ৰেচ কৰিব দিব ৰিট্ৰেচ যেতিয়া কৰিব মাৰ্কেটে এইটো লেভেললৈকে তাত আপোনালোকে চেল অফ ইয়াতে চেলিঙৰ কাৰণে এটা ট্ৰেড ইয়াতে প্লেন কৰিব পাৰিব ঠিক আছে তো তেনেকৈ প্লেন কৰিব আৰু যদি ফ্লেট খুলি পেলাই যদি ফ্লেট খুলিলে আৰু ফ্লেট খুলি এইটো লেভেল ব্ৰেক কৰিলে তেতিয়া এটা কণ্টিনিউশ্যনৰ এই লেভেলটোলৈকে মানে গোটেই মানে ডাঙৰ টাইম ফ্ৰেমত যদি মই কওঁ 15 মিনিটছ বা 30 মিনিটছত এতিয়া মই 30 মিনিটছতো যদি চাওঁ তেতিয়াহ'লে এই যোনটো ট্ৰেণ্ড আছে
এই ট্ৰেণ্ডটো কেতিয়া চেঞ্জ হ'ব এই ট্ৰেণ্ড লাইনডাল ব্ৰেক হ'লে হ'ব তো ট্ৰেণ্ড লাইনডাললৈকে এটা টাৰ্গেট হ'ব পাৰে কিন্তু কেতিয়া আহিব চাওক এইটো অলৰেডি চেল অফ ডাঙৰ হৈ গৈছে ইয়াত অলপ কনচলিডেট কৰিব দিব এইটো যদি ব্ৰেকআউট কৰি দিয়ে তেতিয়া এইডাললৈকে এটলিষ্ট আহিব পাৰে তো ইয়ালৈকে আপোনালোকে টাৰ্গেট এটা ৰাখিব পাৰিব ঠিক আছে তো ইয়াতে মই আজিৰ কাৰণে ভিডিঅ'টো সামৰিছোঁ ধন্যবাদ